নমস্কাৰ বন্ধুসকল, আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে। আৰু পোনপ্ৰথমে আপোনালোকক মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণত। বৰ্তমান মোৰ বয়স 20 বছৰ আৰু শিক্ষাৰ ক্ষেত্ৰত মই এইবাৰ BA পঢ়ি আছোঁ। যি কি নহওক আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে আমাৰ এই চেনেলটোলৈ যিটো চেনেলত আপোনালোকে ভিডিঅ'টো চাই আছে ফেমাছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি আছোঁ মই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ইনথেম নগাপথাৰ হাইস্কুলত। আপোনালোকে দেখিছে এইজোপা ঔটেঙা গছ আৰু এইফালে আছে গুৰুগৃহ নৱপদ্ম প্ৰাথমিক শাখা। তো মানে ইয়াত কি হ'ল, বৰডুমছা পেঙেৰি আঞ্চলিক ছাত্ৰ সন্থা বাৰ্ষিক অধিৱেশন সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকি কলিতা, পাৰ্থজ্যোতি বৰুৱা আৰু বৰখনা চেতিয়াৰ গীতৰ শৰাই। স্থান নগাপথাৰ ৰাজহুৱা ৰংমঞ্চ। তাৰিখ ইংৰাজী 5-6 আগষ্ট 2025। ইনথেম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। এয়া হ'ল প্ৰেক্ষাগৃহ আৰু বৰ্তমান আছোঁ বিদ্যালয়খনৰ খেলপথাৰত। এইখন বিদ্যালয়খন আপোনালোকে দেখিছে ৰঙা ৰঙা ফুল ফুলি আছে যে, তালৈ যাম এতিয়া। বৰ্তমান গৰমৰ বন্ধৰ কাৰণে বিদ্যালয় এখন বন্ধ আছে আৰু বৰ্তমান আপোনালোকে গম পাইছে যে গৰমৰ কাৰণে আজি হয়তো 1 তাৰিখ বিদ্যালয়সমূহৰ পাঠদানৰ আৰম্ভ সোনকালৰ পৰা কৰা হৈছে, মানে 7 বজাৰ পৰা। আৰু এইখনেই হ'ল ইনথেম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়। গৰমৰ বন্ধৰ কাৰণে হয়তো আপোনালোকে লেতেৰা দেখিছে, কিন্তু এতিয়া গৰমৰ বন্ধ খোলাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈ আহিব চফাটো কৰিবই। যি কি নহওক বিদ্যালয়খন চাওকচোন, বৰ ধুনীয়া লাগিছে বাৰু। আৰু ইয়াৰ কাষতে আছে প্ৰাথমিক বিদ্যালয় আৰু কিনাৰতে বনাই আছে অংগনবাড়ী স্কুলখন। চাওঁ আহকচোন বাৰু। এই অংগনবাড়ী স্কুলখন নিৰ্মাণৰ কাম প্ৰায় এমাহমানৰ আগৰ পৰা কৰি থকা হৈছে বুলি দদৌজনে ক'লে। তাৰপিছত ইয়াত লাগি থকা খুৰাকেইজনে ক'লে। যি কি নহওক কাম কৰি আছে, ভাল লাগিল। তাৰ মাজতে মোক অকণমান সময় দিলে, তাৰ বাবেও ভাল লাগিল। দদৌহঁতৰ লগত কথা পাতিছিলোঁ ধুনীয়াকৈ, কিন্তু কি হ'ল তাৰ ভিডিঅ'টো আপোনালোকক দিবৰ বাবে চাউণ্ডটো বৰ ভালকৈ নাহিল, চাউণ্ডটো নুঠিলেই। সেইকাৰণে আপোনালোকলৈ চাউণ্ডে সৈতে ভিডিঅ'টো আগবঢ়োৱা নাই। আৰু লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিল। আপোনালোকে বাৰু ক'ৰ পৰা চাই আছে, এই বিদ্যালয়খনত পঢ়িছিল নেকি বাৰু, কমেণ্ট এটা কৰিবচোন। আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু আমাৰ চুটি ছবিকেইখন আপোনালোকে হয়তো চাইছে, অভিমানী ছোৱালীজনী মোৰ জোন তৰা, তাৰপিছত আছে তৰংগ বুলি। সকলোৱে মৰম দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগ মৰম আমাক সঁচাকৈ সদায় প্ৰয়োজন। ইনথেম নগাপথাৰৰ এয়া পানী যোগান আঁচনি। বাৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু অকণমান ভিডিঅ' বেছি দীঘল নহয়, চাই থাকক আপোনালোকে বন্ধু শ্বুটিঙৰ ভিডিঅ'। বন্ধু চুটি ছবিখন অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে চাই ভাল পাব আশা কৰিছোঁ। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। চুটি ছবিখন শ্বুটিং কৰোঁতে কষ্ট হৈছে, কিন্তু আপোনালোকে যদি মৰম দিয়ে বহুত বেছি ভাল লাগিব। আৰু আপোনালোকে চুটি ছবিখন চাব বুলি আশা কৰিছোঁ। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াতে আমাৰ শ্বুটিং কৰা হ'ব প্ৰথম, মানে শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। এইপিনে কেমেৰামেন